हेलो व्यूअर्स আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো একেবাৰে সিম্পল এক ৰেচিপি এই ৰেচিপিৰ কাৰণে এয়া প্ৰথমতে মই কণী আলু সিজাই লৈ লৈছো আৰু এইখিনি বাকলি গুছাই লৈ আছো আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহযোগ আগবঢ়াব বুলি আশা ৰাখিলো এয়া ইতিমধ্যে মোৰ কণীখিনি বাছা হৈ গৈছে এয়া আলু বাছি আছো আলুখিনিৰো বাকলি গুছাই লৈ আছো এয়া সৰু সাইজৰ আলু হয় এয়া আলুখিনি মোৰ সম্পূৰ্ণ বাছা হৈ গৈছে ইয়াৰ কাৰণে এয়া মই কাটি লৈছো বিলাহী ক্যাপসিকাম পিয়াজ ধনিয়া পাত কেঁচা জ্বলা দুটা এইখিনি লৈ লৈছো আৰু এইখিনি প্ৰথমতে মই কণীত অকমান নিমখ সানি লৈ আছো তাৰ পিছত আলুখিনিতো অকমান নিমখ দি এয়া সানি লৈ আছো এইখিনি সম্পূৰ্ণকৈ মোৰ সানা হৈ গৈছে আহকচোন আমি নেক্সট স্টেপ লৈ আগবাঢ়ো এয়া কেৰাহী বহাই দিছো কেৰাহীত দি দিছো অকমান তেল আৰু প্ৰথমতে মই কণীখিনি এয়া তেলত ভাজি লৈ আছো এয়া কণীখিনি মোৰ ভাজা হৈ গৈছে এতিয়া কণীখিনিক মই উঠাই লৈ লম এয়া কণীখিনি উঠোৱা হৈ গৈছে এতিয়া ইয়াতে মই আলুখিনি ভাজি লৈ লম এয়া আলুখিনিকো উলটাই দি ইয়াক ভাজি লোৱা হৈ গৈছে এইখিনিকো মই উঠাই লৈ লৈছো ইয়াৰ পিছত এয়া ক্যাপসিকামখিনিকো মই ধুনীয়াকৈ ভাজি লৈ লম আৰু তাতে দি দিছো পিয়াজখিনি এইখিনিকো অকমান ৰংচুৱাকৈ ভাজি লৈ লম যাতে ই লেৰলি যায় কিন্তু গলি নাযায় ইয়াৰ পিছত দি দিছো বিলাহীখিনি এইখিনিকো ধুনীয়াকৈ ভাজি উঠাই লৈ লম এইখিনি মোৰ হৈ গৈছে ইতিমধ্যে বিলাহীখিনিও হৈ গৈছে এইখিনি এতিয়া উঠাই লৈ লম এয়া উঠাই লৈ আছো উঠোৱা হৈ গৈছে কেৰাহীত আৰু অকমান তেল দি দিছো এয়া দি দিছো জিৰা তেজপাত লং ইলাচি আৰু দালচিনি শুকান জলকীয়া দি ইয়াতে দি দিছো আদা নহৰু কেঁচা জ্বলাৰ পেষ্টখিনি এইখিনি দি ধুনীয়াকৈ ইয়াক লৰাই অকমান সময় 1 মিনিট মান ইয়াক ভাজি লৈ আছো এয়া ভাজা হওঁতে ইয়াতে এয়া পোস্ত দানা মই বটি লৈছিলো 1 চামুচ মান এইখিনিকো ইয়াতে দি ধুনীয়াকৈ ইয়া ভাজি আছো কেঁচা গন্ধ যোৱালৈকে ইয়াতে দি দিছো ধনিয়া আৰু জিৰা গুৰি মিক্সকৈ তাৰ পিছত দিছো গৰম মছলা আৰু জিৰা গুৰি নিমখ এইখিনি দি এই মছলাখিনি ধুনীয়াকৈ অকমান সময় ভাজি লৈ লওঁ প্ৰায় 30 সেকেন্ড মান ইয়াক ধুনীয়াকৈ ভাজি লৈ লৈছো এয়া ভাজা হৈ গৈছে এইখিনি দি দিছো মই অকমান 1 কাপ মান পানী এই পানীখিনি দি এই মছলাখিনি হবলৈ দি দিছো আৰু এয়া চাওক মছলাখিনি তেল ওপঙি উঠিছে ইয়ে বুজাইছে মছলাখিনি ভাজা হৈ গৈছে এতিয়া ইয়াতে মই আৰু অকমান সময় ইয়াক হবলৈ দি এয়া দিছো গাখীৰ এয়া দি দিছো মই বাটি এটাৰে এবাটি আৰু এইখিনি দি ধুনীয়াকৈ ইয়াক ভালদৰে মছলাখিনিৰ সৈতে মিহলাই লৰাই দি ইয়াক উতলিবলৈ দি দিছো এয়া গোটেই মছলাখিনি উতলি উঠিছে ইয়াতে এতিয়া দি দিম মই কণীখিনি দিয়া হোৱাৰ পিছতে দি দিছো এয়া আলুখিনি এইখিনিক প্ৰায় 2 মিনিট মান উতলিবলৈ দি দিছো এয়া ভালদৰে উতলি অহাৰ পিছত এয়া মই ক্যাপসিকাম পিয়াজ আৰু বিলাহীখিনি দি ইয়াক ভালদৰে লৰাই হবলৈ দি দিছো এইখিনি হৈ আছে ইতিমধ্যে এইখিনি ভালদৰে উতলি হৈ আহিছে ইয়াতে এতিয়া ধনিয়া পাত দি ইয়াক নমাই লৈ লৈছো এয়া কি ধুনীয়া কালাৰ হৈছে লগতে ই ৰুটি আৰু ভাতৰ লগত খাবলৈ বহুত টেষ্টি হয় এনেকৈ আমি কণীৰ দম বনাই নিজেও খাব পাৰো আৰু বাচ্চা বা আলহীকো খুৱাব পাৰো এয়া কণীৰ দম বা কুৰমা বুলিও ক'ব পৰা যায়
ই দেখিবলৈ যিমান ধুনীয়া খাবলৈ ইমানে টেষ্টি আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ নতুন ৰেচিপি লৈ আহিম ধন্যবাদ